সুমন হৰিপ্ৰিয়া হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই মন্তব্য কৰিছে যে বৰ্তমান সময়ত কংগ্ৰেছ এনেকুৱা এটা স্থানত আছে কংগ্ৰেছৰ গলকিপাৰ নাই বিজেপিয়ে গল দি থাকিব পাৰিছে গতিকে এই বিষয়টো সন্দৰ্ভত মন্তব্য কৰি সুমন হৰিপ্ৰিয়াই লগতে অখিল গগৈৰ প্ৰসংগও উত্থাপন কৰিলে কংগ্ৰেছৰ গলকিপাৰ নাই কাৰণে আমি ফিল গল দি আছো নহয় চব মিডিয়াৰ আগত দুই এটা কথা ক'লে শক্তিশালী নহয় শক্তিশালী ইনচাইড হয় আমাৰ দেখিছে আমাৰ চৰকাৰখনে ৰাইজৰ কাম কৰি বা উচিত অভিযান কৰি আমাক সুৰক্ষিত কৰিবলৈ যেনেকে ধৰণে কাম কৰি আছে তেনেদৰেহে ৰাইজে প্ৰিয়পাত্ৰ হয় মিডিয়াৰ আগত ভাষণ দিলে নহ'ব নে কৰ্মক্ষেত্ৰতহে আমি দেখা পাম ৰাইজে কৰ্মক্ষেত্ৰতহে চিনাকি হ'ব যে কোন আচল নেতা আচলতে অখিল গগৈ যেনেকে ধৰণৰ কথা কয় মই ভাবো তেখেতক অকমান ক'বলৈ বেয়া হয় অকমান স্বাস্থ্যজনিত কাৰণতে হওক বা তেওঁক অকমান ৰেষ্টৰ দৰকাৰ হৈছে খুব ঘূৰি ফুৰাৰ বহুত কথা কয় যে তেওঁক অকমান ৰেষ্টৰ প্ৰয়োজন হৈছে শুভাকাংক্ষী হিচাপে কৈছো অকমান ৰেষ্ট লওক এই বছৰ দুটা বছৰ আকৌ লাগে পিছত 2030-31 আকৌ আহক অকমান তেখেতক আৰাম লোৱাটো প্ৰয়োজন হৈছে ইমান ধুনীয়া এটা পৰিৱেশ হৈছে আমাৰ জনসভা বিলাকত মানে জনসমুদ্ৰৰ সৃষ্টি হৈছে আৰু সবতকৈ ডাঙৰ কথা এই বিটিআৰ ইলেকশ্যনত কোনেও কাকো গালি পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়া হওক বা হাজৰিকা ডাঙৰীয়া হওক আমাৰ ভাৰতীয় জনতা পাৰ্টি হওক সকলোৱে নিজৰ ইলেকশ্যন খেলিছে কোনো কাকো গালি পৰা বোকা ছটি হোৱা নাই গতিকে এইটোহে আচল ইলেকশ্যন গতিকে এই পৰিৱেশটো ভাল লাগিছে ৰাইজেও শলাগ লৈছে যোৰহাটত নাগৰিক অভিৱৰ্তন হৈছিলে তাতে সেই নাগৰিক সমাজে মুখ্যমন্ত্ৰীগৰাকীক সৰ্বকালৰ অপদাৰ্থ মুখ্যমন্ত্ৰী কিন্তু আপোনালোকে পোৱা নাই ইণ্ডিয়া টুডেত যে ভাৰতৰ ভিতৰত অসমৰ ৰাজ্যৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্ৰেষ্ঠ বুলি কৈছে কাৰণ যিমান কাম কৰিছে তেওঁলোকে ইণ্ডিয়া টুডে এটা চাৰ্ভে কৰিছে চাৰ্ভে কৰি পাব্লিকৰ অপিনিয়ন লৈ পেলাই যিটো অপিনিয়ন পল হৈছে আমাৰ মুখ্যমন্ত্ৰী দেশৰ ভিতৰত শ্ৰেষ্ঠ কংগ্ৰেছৰ গলকিপাৰ নাই কাৰণে আমি ফিল গল দি আছো নহয় চব মিডিয়াৰ আগত দুই এটা কথা ক'লে শক্তিশালী নহয় শক্তিশালী ইনচাইড হয় আমাৰ দেখিছে আমাৰ চৰকাৰখনে ৰাইজৰ কাম কৰি বা উচিত অভিযান কৰি আমাক সুৰক্ষিত কৰিবলৈ যেনেকে ধৰণে কাম কৰি আছে তেনেদৰেহে ৰাইজে প্ৰিয়পাত্ৰ হয় মিডিয়াৰ আগত ভাষণ দিলে নহ'ব নে কৰ্মক্ষেত্ৰতহে আমি দেখা পাম ৰাইজে কৰ্মক্ষেত্ৰতহে চিনাকি হ'ব যে কোন আচল নেতা আচলতে অখিল গগৈ যেনেকে ধৰণৰ কথা কয় মই ভাবো তেখেতক অকমান ক'বলৈ বেয়া হয় অকমান স্বাস্থ্যজনিত কাৰণতে হওক বা তেওঁক অকমান ৰেষ্টৰ দৰকাৰ হৈছে খুব ঘূৰি ফুৰাৰ বহুত কথা কয় যে তেওঁক অকমান ৰেষ্টৰ প্ৰয়োজন হৈছে শুভাকাংক্ষী হিচাপে কৈছো অকমান ৰেষ্ট লওক এই বছৰ দুটা বছৰ আকৌ লাগে পিছত 2030-31 আকৌ আহক অকমান তেখেতক আৰাম লোৱাটো প্ৰয়োজন হৈছে ইমান ধুনীয়া এটা পৰিৱেশ হৈছে আমাৰ জনসভা বিলাকত মানে জনসমুদ্ৰৰ সৃষ্টি হৈছে আৰু সবতকৈ ডাঙৰ কথা এই বিটিআৰ ইলেকশ্যনত কোনেও কাকো গালি পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়া হওক বা হাজৰিকা ডাঙৰীয়া হওক আমাৰ ভাৰতীয় জনতা পাৰ্টি হওক সকলোৱে নিজৰ ইলেকশ্যন খেলিছে কোনো কাকো গালি পৰা বোকা ছটি হোৱা নাই গতিকে এইটোহে আচল ইলেকশ্যন গতিকে এই পৰিৱেশটো ভাল লাগিছে ৰাইজেও শলাগ লৈছে যোৰহাটত নাগৰিক অভিৱৰ্তন হৈছিলে তাতে সেই নাগৰিক সমাজে মুখ্যমন্ত্ৰীগৰাকীক সৰ্বকালৰ অপদাৰ্থ মুখ্যমন্ত্ৰী কিন্তু আপোনালোকে পোৱা নাই ইণ্ডিয়া টুডেত যে ভাৰতৰ ভিতৰত অসমৰ ৰাজ্যৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্ৰেষ্ঠ বুলি কৈছে কাৰণ যিমান কাম কৰিছে তেওঁলোকে ইণ্ডিয়া টুডে এটা চাৰ্ভে কৰিছে চাৰ্ভে কৰি পাব্লিকৰ অপিনিয়ন লৈ পেলাই যিটো অপিনিয়ন পল হৈছে আমাৰ মুখ্যমন্ত্ৰী দেশৰ ভিতৰত শ্ৰেষ্ঠ 2026 পুনৰবাৰ আপোনাক বিধায়িকা হিচাপে পাম হাজোৰ পৰা